ধুবুৰীত পঞ্চায়ত সভাপতি আৰু উপসভাপতি নিৰ্বাচনৰ প্ৰথম দিনৰ ভোটগ্ৰহণ সম্পন্ন। সভাপতি আৰু উপসভাপতি নিৰ্বাচিত কৰিবলৈ আজিৰে পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ 6 দিনীয়াকৈ 8টাকৈ পঞ্চায়তৰ নিৰ্বাচন চলি থাকিব গৌৰীপুৰ উন্নয়ন খণ্ডৰ বিষয়াৰ কাৰ্যালয়ত। আজি ৰাতিপুৱাৰে পৰা আদাবাৰী ধৰ্মশালা আৰু কাছাৰীহাট পঞ্চায়তৰ সভাপতি আৰু উপসভাপতি নিৰ্বাচনৰ বাবে চলি থাকে ভোটদান গ্ৰহণৰ প্ৰক্ৰিয়া। ভোটগ্ৰহণৰ পাছতে ফলাফল ঘোষণা কৰে ধুবুৰী ৰাজহ চক্ৰৰ বিষয়া পাৰ্থপ্ৰতিম বৰ্মনে। ফলাফলত ধুবুৰী আদাবাৰী গাঁও পঞ্চায়তখনত প্ৰথমে ভোটগ্ৰহণৰ প্ৰক্ৰিয়া শেষৰ অন্তত দুয়োটা পক্ষই সমান সমান ভোট লাভ কৰাত টছৰ জৰিয়তে ভাগ্য লটাৰী কৰাত আনোৱাৰা খাতুন সভাপতি আৰু উপসভানেত্ৰী পদত ৰৌচনাৰা খাতুনে নিৰ্বাচিত হয়। ইপিনে ধুবুৰী ধৰ্মশালা গাঁও পঞ্চায়তত 8জনকৈ ৱাৰ্ড সদস্যই সভাপতি জাহানবী মণ্ডল আৰু উপসভাপতি পদৰ ৰৌচনাৰা ইয়াছমিনক সমৰ্থন জনায়। ঠিক একেদৰে কাছাৰীঘাট গাঁও পঞ্চায়তত সৰ্বমুঠ 6টা ভোট লাভ কৰি সভাপতি পদত মৌচুমী বেগম আৰু উপসভাপতি পদত হৰিকান্ত ৰায়ক নিৰ্বাচিত কৰা হয়। নহয়, এটা আদাবাৰী গাঁও পঞ্চায়তৰ জয়ী ৰাইজৰ জয়। যাতে আপোনাৰ নাম কি? আনোৱাৰা খাতুন। কোনটো সমষ্টিৰ কি পদত জয়লে? কোন পঞ্চায়ত? সভাপতি আদাবাৰী 7 নং আদাবাৰী গাঁও পঞ্চায়তৰ। আপুনি ভাবিছিলে নেকি পঞ্চায়ত আপনি মই আশা কৰিছো, আল্লাহৰ আগত দোয়া কৰিছো। কিমানটা ভোট পাইছে? মই 5টা মান ভোট পাইছো আৰু টৰ্চত জিতিছো। মই টৰ্চত জিতিছো, ভাইচ প্ৰেচিডেণ্টৰ টৰ্চত ভোট সমান সমান 5টা কৈ হৈছে। হ্যাঁ, টৰ্চত জিতিছো। ভাগ্য হ্যাঁ। আগন্তুক 5 বছৰ কি আশা কৰে? মই আশা কৰিছো যাতে আদাবাৰী যিটো কাম আছে, যেনে পিছপৰা কাম আছে, ৰাইজৰ যিটো কাম আছে, ৰাইজৰ কামবিলাক কৰিম আৰু ৰাইজক সহায় কৰিম। যিবিলাক প্ৰতিশ্ৰুতি দিছো কাম কাজ সেইবিলাক ভালদৰে পালন কৰিব পাৰো। কোনটো হেৰি পৰা পঞ্চায়তৰ পৰা কি পদত? ধৰ্মশালা কোনটো পদ? 58 নং গাঁও পঞ্চায়ত ধৰ্মশালা। কি আজি কি সভানেত্ৰী নিৰ্বাচিত? সভানেত্ৰী। কেইটা ভোট পাইছে? দাদা কি কয় আপুনি? সকলো ভোট পাইছো। মানে কেইটা ভোটে আপুনি পাইছে? ওয়ার্ড কেইটা আছে? 10টা। পঞ্চায়তৰ উন্নয়নৰ ক্ষেত্ৰত আপোনাৰ মূল ভূমিকাটো কি? আপনি সভানেত্রী হিসেবে নির্বাচিত হলে ফার্স্ট প্রায়োরিটি আপনার কি হবে? মানুহৰ যিবিলাক সমস্যা আছে, ৰাস্তা ঘাট, অৰুণোদয় আঁচনি, সকলো ভয় খাই আছে কি? ইমান ডাঙৰ এটা 5 বছৰৰ পৰা থাকিব লাগিব পঞ্চায়ত চলা। কোনটো হেৰি কৰা জিপি কৰা? কোন জিপি কৰা? ধৰ্মশালা। সভানেত্ৰীক আপুনি কেনেধৰণে সহায় কৰিব? পঞ্চায়তৰ উন্নয়নৰ ক্ষেত্ৰত মূল ভূমিকা কি হ'ব? যিমানখিনি পাৰিম সহায় কৰিম। কি হৈছে আপনি জিকিছে না? হয়, জিকিছো। কোনটা ভোট? কোনটো ভোট? সভাপতি পদ। সভাপতি পদ। কিমান ভোট পালে? 6টা ভোটত জিকিছো। আচ্ছা, সভাপতি না সভানেত্ৰী? সভানেত্ৰী। কিমানটা ভোট পালে? 6টা ভোট। 6টা। মানে কিং কন্টেস্ট হ'ল নেকি? কন্টেস্টটো কেনেকুৱা কাজ? নাজিনা খাতুন। কি নাজিনা? কন্টেস্টটো কেনেকুৱা হৈছে? 6টা ভোটত কন্টেস্ট হৈছে। 4টা আৰু 6টা ভোটত। আপনি ভাইস প্রেসিডেন্ট নাকি? না, একো নহয়, একো নহয়। কোনো দলৰ সমৰ্থন আছে? কোনো দলৰ 59 নং কাছাৰীহাট গাঁও পঞ্চায়তৰ মই 8 নং ৱাৰ্ডৰ সদস্য হৈ জিকিছিলো। আজি ইয়াতে মই উপসভাপতি হিচাপে। উপসভাপতি হিসেবে আপনার নাম কি? মোৰ নাম হৰিকান্ত ৰায়। হরিকান্ত রায়। মোৰ কোনো ভোট হোৱা নাই। প্ৰস্তাৱ কৰিছে এজনে প্ৰস্তাৱ সমৰ্থনকে ভোট হোৱা নাই। উদ্দেশ্য কি আছে? বিশেষ দলে আপনার হেৰি কৰিব নেকি? সমৰ্থন জনাইছে নেকি? মোক তো গোটেই কেইটা সমৰ্থন, কোনো কণ্টেষ্টে ভোটেই হোৱা নাই। কি কম এইটো? ভোট হ'লে ভোট হোৱাই নাই। ভোট দেখো হোৱা নাই। কথা ওলাইছে যে পইচা পাতি লৈ মেম্বাৰ কিনা হৈছে বহুত। এইবিলাক সম্পূৰ্ণ ভিত্তিহীন কথা। এইবিলাক হ'লে তো মোৰো আগষ্টত কেণ্ডিডেট হলা হয় নে নহয়? কত কেণ্ডিডেট নাই। এইবিলাক কমপ্লিট ভিত্তিহীন। প্ৰেসিডেন্টক কেনেকৈ আপনি সহায় কৰিব? প্ৰেসিডেন্টক যিখিনি আমাৰ তৰফৰ পৰা যিখিনি পাওঁ সদস্য গোটেই কেইটাৰ লগত আলোচনা বিবেচনা কৰি আমাৰ পঞ্চায়তৰ কামখিনি কেনেকৈ ডেভেলপ কৰিব। মূল উদ্দেশ্যটো কি হ'ব? মূল ডেভেলপ কৰিব লাগে। আচাৰ মানে
বিগত কেইবছৰ পৰা বহুত বেয়া হৈ আছে এইখিনি ডেভেলপ নিৰ্বাচনৰ সময়ছোৱাত বহুতে আৰু ডেভেলপ কৰিব লাগে দুৰ্নীতিত একাংশ সভাপতিয়ে হওক বা সদস্যই হওক দুৰ্নীতিত লিপ্ত হয় কি ক'ব এই ক্ষেত্ৰত আপোনাৰ ভূমিকা কি হ'ব এই একেই অৱস্থা হ'ব নেকি আগৰ দৰে এইবাৰৰ একেই অৱস্থা হ'ব নে আপুনি এই দুৰ্নীতি প্ৰশ্ৰয় দিব দুৰ্নীতিৰ বিৰোধিতা কৰি থাকিম আমি এইটো দুৰ্নীতিটো কেতিয়াও হ'ব নোৱাৰে কেতিয়া হ'ব হ'লেতো আপোনালোকে আহিব চাব হয়নে নহয় আপোনালোকেতো বেছি দূৰৰ মানুহ নহয় কিবা দুৰ্নীতি হ'লেতো আপোনালোকে আহিবই হয়নে নহয়